হেল্ল' এভৰিৱান, আই হোপ আপোনালোক এটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে। আমাৰ ৰিভিজন ছেশ্যনছ বিলাক আৰম্ভ হৈছে, আমি অলৰেডি ষ্টাৰ্ট কৰিছো। ইয়াৰে আগৰ পাৰ্টটো নিশ্চয় আপোনালোকে চাইছে, মই ধৰি লৈছো, আৰু নাই চোৱা যদি ইয়াৰে পিছত চাব। কুৱেশ্যনৰ কোনো কণ্টিনিউটি নাই, এনেকুৱা নহয় যে তাতে এৰাখিনিৰ পৰা ইয়াতে ষ্টাৰ্ট হ'ব, গোটেইকেইটা পাৰ্টত আমি বেলেগ বেলেগ কুৱেশ্যন জানিম। কিন্তু কুৱেশ্যনৰ অলপ হয়তো মিল থাকিব পাৰে, একে একে জনৰা হয়তো ৰিপিট হ'ব পাৰে, কিন্তু একে জনৰা বা একে কেটেগৰীৰ পৰা বেলেগ বেলেগ কুৱেশ্যন আহিব গোটেইকেইটা পাৰ্টত। চ' ৰিভিজন ছেশ্যনছ আমাৰ চলি গৈ থাকিব কেতিয়ালৈকে? পৰীক্ষাৰ একদম আগলৈকে। গতিকে এতিয়া সময় ৰিভিজনৰ, আমি গোটেইখিনি ভালকে চাম, যিহেতু পৰীক্ষাৰ আগৰ এইকেইদিন। গতিকে আৰু কিমান এমাহো নাই। এই এমাহো নাই বুলি কওঁতে দিনকেইটা আৰু সোনকালে গুচি যাব, কাৰণ মাজত মাঘ বিহু আছে, আৰু কিবা কিবি আছে নহয় জানো, ৰিপাব্লিক ডে আছে, তেনেকে ঢেৰ কিবা কিবি বস্তু মাজত আছে। আৰু মাজত এইবোৰ যিমানে আহে সিমানে আমাৰ কি হয়, পঢ়াৰ পৰা ডিষ্ট্ৰাক্টেড হোৱাৰ অকণমান এটা চান্স এটা থাকে মানে। গতিকে সেই চান্সটো যাতে আমি নিদিওঁ, আমি যাতে পঢ়া জাৰ্ণিটো কণ্টিনিউ ৰাখো, মাঘ বিহু হওক বা উৰুকা হওক। উৰুকাৰ দিনা নালাগে বাৰু, সিদিনা ৰাতি অকণমান এনজয়মেণ্ট হ'ব চবৰে ঘৰত, বা ভেলাঘৰত যোনে ভোজ ভাত খাই বা হেৰি। কিন্তু পাৰিলে দিনৰ ভাগত অকণমান পঢ়িব, বিহুৰ দিনা লাগিলে মেজি পুৱাই উঠি চুঙা পিঠা খাই উঠিয়ে হওক অকণমান লাগিলে পঢ়িব। তেনেকে মানে চলাই যাব লাগিব। বাৰু বাকী কথাবিলাক হৈ থাকিব, আজিৰ যিখিনি কুৱেশ্যনছ আছে পটাপট এইখিনি ডিছকাছ কৰি লওঁ। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আপোনালোক আটাইকে স্বাগতম জনাইছো ই কুঁহি পাঠৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আৰু লগতে কৈছো যে প্ৰথমবাৰ যদি আহিছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আহক আমি কুৱেশ্যনছ খিনি আৰম্ভ কৰি দিওঁ। চ' প্ৰথম কুৱেশ্যনছ খিনি আমাৰ চিনোনিমছ এন্টোনিমৰ পৰা দিয়া হৈছে। চিনোনিম এন্টোনিমৰ পৰা কি কুৱেশ্যন দিছে আমি চাই লওঁ। প্ৰথমটো দিছে চিনোনিম অফ ইনচিনিউৱেট ৱৰ্ডটোৰ চিনোনিম দিব দিছে। ইনচিনুৱেট কৰা মানে একচুৱেলি কি আছে, ইয়াতে চাইন বুলি এটা ৱৰ্ড আছে হয়নে? চাইন শব্দটো মানে কি কৰা, চাইন দিয়া, দেখুওৱা, মানে আমি কি বুলি ক'ব পাৰো, হিন্ট দিয়া বুলিও ক'ব পাৰো। হিন্ট দিয়া বা কি কৰা, ইনডাইৰেক্টলি কৈ দিয়া। ইনডাইৰেক্টলি কৈ দিয়া, ইনচিনুৱেট। ত' এইটো কি হ'ব, ইয়াৰে চিনোনিমটো কি হ'ব? চিনোনিম মানে একচুৱেলি মিনিঙৰ কথা কৈছে। ডিক্লেয়াৰ অপেনলি, সাজেষ্ট ইনডাইৰেক্টলি, প্ৰুভ লজিকেলি নে ডিনাই ফাৰ্মলি। ডিনাই ফাৰ্মলি মানেতো দৃঢ়ভাৱে ইয়াক নহয় বুলি কোৱা, নৎসাত কৰি দিয়া, হয়নে? প্ৰুভ লজিকেলি হলে আমি লজিক সহিতে কিবা এটা বস্তু প্ৰুভ কৰিব লাগিব। চ' এইটো নহয়, কি হ'ব, ডিক্লেয়াৰ অপেনলি নহয়, সাজেষ্ট ইনডাইৰেক্টলি হ'ব। তাৰ মানে এই বস্তুটো ইনডাইৰেক্টলি সাজেষ্টটো কৰিছে, বাট ডাইৰেক্টলি কৈ দিয়া নাই। কি কৰিছে, ইনডাইৰেক্টলি সাজেষ্ট কৰিছে আপোনাক যে এইটো হ'ব পাৰে নেকি বা এইটো হয় নেকি, তেনেকুৱা এটা চেন্সত। চ' কুৱেশ্যন নম্বৰ 1ৰ আনচাৰটো হৈ গ'ল অপশ্যন বি। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে আমি যাম। নেক্সট কুৱেশ্যনটোত কি দিছে, এন্টোনিম বিচাৰিছে অফ দ্য ৱৰ্ড মেটিকিউলাছ। মেটিকিউলাছ ইজ এন এডজেক্টিভ, ঠিক আছে। আৰু মেটিকিউলাছ কেতিয়া কোৱা যায়? মেটিকিউলাছ মানে হৈছে পুংখানুপুংখ। পুংখানুপুংখ নতুবা তন্ন তন্নকৈ চোৱা, এনেকেও আমি ক'ব পাৰো। বেলেগ বেলেগ শব্দ আছে। বা বস্তুটো ভালকে যেতিয়া থৰলি ইনভেষ্টিগেট কৰা যায়, সেইটোকো মেটিকুলাছ বুলি ক'ব পাৰি। মেটিকুলাছ মানে হৈছে থৰ, হয়নে, ডিটেইলড, এনেকে আমি ক'ব পাৰো। চ' ইয়াতে আছে নে, আমাক কি লাগে, এন্টোনিম লাগে। চ' একিউৰেট, ডিটেইল, থৰ, এইকেইটা ইয়াতে দিয়াই আছে নহয়। একিউৰেট মানে হৈছে শুদ্ধ, বিশুদ্ধ। চ' যেতিয়া বস্তু এটা আমি থৰলি চাম, আল্টিমেটলি কেনেকুৱা আউটকাম আহিব, একিউৰেট আউটকামে আহিব। চ' ইয়াতে একিউৰেট, ডিটেইল, থৰ এইবিলাক নহয়, এইবোৰ হৈ যাব তাৰ কি, চিনোনিমছ হ'ব, এন্টোনিম হ'ব এইটো কেয়াৰলেছ। কেয়াৰলেছ মানে কি, যে কি হৈ আছে একো পৰৱা নাই, অসাৱধান, সেইটোকে আমি কেয়াৰলেছ বুলি কওঁ। চ' ইয়াতে আনচাৰ হৈ যাব অপশ্যন এ, অৰ্থাৎ কেয়াৰলেছ। ঠিক আছে, ৱৰ্ডটো বুজাৰ পিছত আমাৰ বেছি একো অসুবিধা নাই। ঠিক আছে, ৱৰ্ডটো বুজাৰ পিছত আমাৰ অসুবিধা নাই। তাৰপিছত আমি যাম 3 নম্বৰ কুৱেশ্যনৰ ফালে। ইয়াতে কি সুধিছে, চিনোনিম অফ প্ৰেগমেটিক। প্ৰেগমেটিক শব্দটোত আপোনালোকে এটা শব্দৰ লগত মিল পাইছে নে, প্ৰেক্টিকেল। প্ৰেগমেটিক মানে হৈছে বস্তুটো ৰিয়েলিষ্টিক ৱে বা এটা আইডিয়েলিষ্টিক ৱে ফলো কৰি পেলাই আমি যেতিয়া কি কৰো, কিবা প্ৰেক্টিকেল বস্তু এটা কৰো, হুইচ ইজ প্ৰেক্টিকেলি পচিবল তাৰমানে। ঠিক আছে, চ' আইডিয়েলিষ্টিক, ইমোচনেল, প্ৰেক্টিকেল, থিয়ৰিটিকেল গোটেইকেইটা আছে। ইমোচনেলটো নহয়, কাৰণ ইমোচনেলটো কি, ইমোচনেল মানে হৈছে আৱেগিক। চ' আৱেগত লোৱা সিদ্ধান্তটো শুদ্ধ হবনে? most of the time শুদ্ধ নহয়। গতিকে কি, ইমোচনেলটোক আমি অকনমান একাষৰীয়া কৰি থৈ দিলো যেনিবা।
তো আমাক যদি সিনোনিম সোধে প্ৰেগমেটিক তাৰ মানে প্ৰেক্টিকেলি হ্যান্ডলিং সামথিং এনেকুৱা হৈ যায় সো প্ৰেক্টিকেলি যদি আমি কিবা এটা বস্তু হ্যান্ডেল কৰিছো ডেফিনেটলি প্ৰেগমেটিকটোক আমি কি বুলি ক'ম প্ৰেক্টিকেল বুলি ক'ম থিওৰিটিকেল নহয় থিওৰিটিকেল মানে অকল লিখাহে আছে বস্তুখিনি লিখিত ৰূপত আছে ব্যৱহাৰিকভাৱে কোনেও হয়তো তাক ব্যৱহাৰ কৰি চোৱাও নাই আৰু আইডিয়েলিষ্টিক নহয় ঠিক আছে আইডিয়েল অকনমান বেলেগ আইডিয়েলিষ্টিক অকনমান বেলেগ ইয়াতকে মই পিছত ভালকে বুজাই দিম বাৰু এইবোৰ বস্তু তাৰপিছত ইয়াৰে আনসাৰটো কি পালো 3 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ পালো আমি অপচন সি তাৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম সিনোনিম অফ এমপ্লিফাই এমপ্লিফাই শব্দটো ক'ৰ পৰা হৈছে জানেনে এম্পল শব্দটোৰ পৰা হৈছে এম্পল মানে হৈছে পৰ্যাপ্ত নতুবা বহুত তো বহুত যদি কৰি দিব লাগে তো এম্পলৰ পৰাই এমপ্লিফাই কি হৈছে ভাৰ্ব হৈছে ৰাইট সো এমপ্লিফাই কৰা মানে কি কৰি দিয়া বঢ়াই দিয়া কি কৰা আমাৰ যে টেক্সটত যে থাকে এমপ্লিফিকেশন আমি হেতুকে কি কৰো শৰ্ট ফৰ্মৰ পৰা বঢ়াই লিখিব লাগে ডিটেইলত কৰিব লাগে সো এমপ্লিফাই কৰা মানে আলটিমেটলি কি হয় এক্সপান্ড কৰা বুলি আমি ক'ব পাৰো এক্সপান্ড কৰা বুলি ক'ব পাৰো এক্সটেন্ড কৰা বুলি আমি ক'ব পাৰো এক্সটেন্ড আৰু কি ক'ব পাৰো ইনক্ৰিজ বুলি ক'ব পাৰো ইনক্ৰিজ বুলি ক'ব পাৰো ওয়াইডেন বুলি আমি ক'ব পাৰো বহলাই দিয়া স্প্ৰেড কৰা বুলি আমি ক'ব পাৰো এনেকে বহুত ক'ব পাৰো আমি ইয়াৰ মিনিং হয়নে সো ইনক্ৰিজ এনহান্স ৰিডিউস এক্সপান্ড কোনটো এন্টোনিম কোনটো হ'ব এনহান্স মানেও বঢ়াই দিয়া বেছি ক্লিয়াৰ কৰি দিয়া ঠিক আছে আমাৰ ফটো যে এনহান্স কৰে বেছি ক্লিয়াৰ হৈ যায় হয়নে নহয় সো এনহান্স মানে ভাল কৰা ইনক্ৰিজ কৰা সো ইনক্ৰিজ এনহান্স এক্সপান্ড এইকেইটা আছে আৰু ৰিডিউস তো আমাৰ এন্টোনিম হ'ব ৰিডিউস ৰিডিউস মানে হৈছে কম কৰি দিয়া ঠিক আছে ৰিডিউস মানে কমাই দিয়া সো কোৱেশ্চন নম্বৰ 4 ৰ আনসাৰ হ'ব অপচন সি ঠিক আছে সিম্পল আছিল এইটো অকনমান ইয়াৰে পিছৰটো ফালে যাম ইয়াৰে পিছৰ ৱৰ্ডটো দিছে সিনোনিম অফ চেনচিউৰ চেনচিউৰ মানে হৈছে কি চেনচিউৰ মানে হৈছে টু ডিজএপ্ৰুভ কিবা এটা বস্তু হ'ব নোৱাৰে বুলি কৈ দিলে এইটোক চেনচিউৰ কৰা বুলি কয় এইটো ডিজএপ্ৰুভ ফাৰ্মলি সো প্ৰেইজ ক্ৰিটিসাইজ সাপোৰ্ট আৰু এনকাৰেজ কোনটো আছে সিনোনিম সুধিছে আমাক ঠিক আছে ডিজএপ্ৰুভ যদি হয় চেনচিউৰ কৰা মানে যদি ডিজএপ্ৰুভ কৰা হয় প্ৰেইজ হ'ব নে ক্ৰিটিসাইজ হ'ব নে সাপোৰ্ট হ'ব নে এনকাৰেজ হ'ব কোনটো হ'ব ডেফিনেটলি ক্ৰিটিসাইজ হ'ব কাৰণ ক্ৰিটিসাইজ কৰা মানে সমালোচনা কৰা আৰু ডিজএপ্ৰুভ কৰাৰ মাজত অলপ হলেও মিল আছে বাট প্ৰেইজ মানেতো প্ৰশংসা এপ্ৰুভেল দিয়াৰ নিচিনাহে হ'ল সাপোৰ্ট কৰা মানেও সমৰ্থন আগবঢ়োৱা আৰু এনকাৰেজ কৰা মানে উৎসাহ যোগোৱা যে আৰু কৰ ৰাইট সো ইয়াতে কি হৈ যাব ক্ৰিটিসাইজ হৈ যাব ক্ৰিটিসাইজ হ'ব অৰ্থাৎ অপচন বি উইল বি দা আনসাৰ ফৰ কুৱেশ্চন নম্বৰ 5 ঠিক আছে তাৰে পিছৰ কুৱেশ্চনটো ফালে যাম নম্বৰ 6ত কি দিছে এবাৰ প্ৰেপজিশনছৰ কুৱেশ্চন আহিছে প্ৰেপজিশন এটা পেয়াৰ দিছে হি ওয়াজ একিউজড ড্যাশ নেগলিজেন্স বাট এবসলভড ড্যাশ অল চাৰ্জেছ এটা কথা কওঁ যে এবসলভড আমাৰ কেনেকুৱা লাগে যে এবসলভ ফ্ৰম হ'বও পাৰে আৰু এবসলভড অফও হ'ব পাৰে বাট এটা কথা আমি জানো যে একিউজডৰ লগত কি হয় অফ হয় কেইটামান ফিক্স প্ৰেপজিশনৰ সেট আছে সো আমি যদি ফিক্স প্ৰেপজিশন কেইটা চাওঁ তেতিয়া কি হ'ব আমি যদি ফিক্স প্ৰিপজিশনছ কেইটা চাওঁ তেতিয়া আমি গম পাম যে এনেকুৱা হ'ব একিউজৰ লগত সদায় অফ হ'ব হয় নে নহয় এফ্ৰেইডৰ লগত সদায় অফ হ'ব একাষ্টমডৰ লগত টু হ'ব একাষ্টমডৰ লগত টু হ'ব এনেকুৱা ঠিক আছে সো একিউজড অফ নেগলিজেন্স অফ আৰু বেলেগত আছে নেকি নাই তো আমি গম পালো যে পিছৰটো ডেফিনেটলি ফ্ৰমে হ'ব সো একিউজড of negligence but absolved from all charges মানে সকলো চাৰ্জেছ সকলো অভিযোগৰ পৰা মুক্তি দিয়া হৈছিল সেইটো বুজাইছে সো অপচন বি will be the answer for question number 6 ঠিক আছে তাৰপিছত আমি নেক্সট ফালে আহিছো question number 7 she has great influence থাকিলে অন দিব পাৰো আমি her juniors and authority dash the staff authority হলে over হ'ব authority কাৰ ওপৰত থাকে কাৰোবাৰ ওপৰত থাকে
চ' গ্ৰেট ইনফ্লুৱেঞ্চটো অভাৰো হ'ব পাৰিলেহেঁতেন, অনো হ'ব পাৰিলেহেঁতেন, বাট এইটোতো অভাৰেই হ'ব। অথৰিটি অভাৰ দ্য ষ্টাফ, যে কাৰোবাৰ ওপৰত অথৰিটি আছে, হয়নে? কাৰ ওপৰত আছে? ষ্টাফৰ ওপৰত। চ' বাট ষ্টুডেণ্টৰ ওপৰত ইনফ্লুৱেঞ্চ মানে কি? ষ্টুডেণ্টৰ তাত ইনফ্লুৱেঞ্চ আছে। ইনফ্লুৱেঞ্চটো কোনে কোনে থাকে ষ্টুডেণ্টৰ লগত? ওপৰত বেলেগ জেগাত নাথাকে, ৰাইট? চ' ইনফ্লুৱেঞ্চ অন হ'ব। ক'ত আছে? অন আৰু অভাৰ আমাৰ অপশ্যন এতে আছে। আমি এইটোৱে চুজ কৰিম যে she had great influence on her juniors and authority over the staff। ঠিক আছে? চ' কুৱেশ্যন নম্বৰ 7-ৰ আনচাৰটো হৈ যাব আমাৰ অপশ্যন এ। ইয়াৰে পিছত আমি নেক্সট কুৱেশ্যনৰ ফালে যাম, নম্বৰ 8-ৰ ফালে যাম। ইয়াতে কি দিছে চাব। নম্বৰ 8, the project was carried dash despite resistance dash the local people। carried on আমি দিব পাৰো বা carried through দিব পাৰো। ইয়াতে কি আছে? resistance carry through মানে কি? আগুৱাই লৈ গৈ থকা, আগবঢ়াই গৈ থকা। resistance dash the local people, তাৰমানে local people resistance বা বাধা দিয়াৰ পিছতো বাধাখিনি কাৰ পৰা পাইছিল? local people ৰ পৰা। so resistance কি হ'ব? from হ'ব নে by হ'ব? resistance by হ'ব ইয়াতে। resistance by the local people, the project was carried through। ঠিক আছে? the project was carried through despite the resistance by the local people। এটা কথা কওঁ, কেৰি থ্ৰু মানে কমপ্লিট কৰা। তো আমাক ইয়াতে কি কেৰি অন কৰা নাই, কেৰি অন মানে কণ্টিনিউ, কিন্তু কেৰি থ্ৰু মানে এইটো কথা জানি থৈ দিয়ক, আমি কেৰি অন মানে কি কৰো? কণ্টিনিউ বুজাও। কেৰি অন মানে হৈছে টু কণ্টিনিউ, বাট কেৰি থ্ৰু যদি কওঁ তাৰ মানে টু কমপ্লিট। ভাৰ্ব, ঠিক আছে? কেৰি থ্ৰু, তো সেইকাৰণে কেৰি থ্ৰু বুজাইছে ইয়াতে। The project was carried through despite resistance by the local people. So option A will be the answer for question number 8। I hope বুজিছে আপোনালোকে, বেছি ডিফিকাল্ট বস্তু নহয়, কিন্তু অকনমান মন কৰিবলগীয়া আছে। বহুতে হয়তো বি টো লিখি থৈ আহিলেহেঁতেন, ঠিক আছে? বহুতে হয়তো বি টো লিখিলেহেঁতেন, বাট ইয়াতে বি নহয়। কি হ'ব? এইটোৱে আমাৰ আনচাৰ হ'ব। তাৰে পিছৰ কুৱেশ্যনটো ফালে আমি যাম। সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ পৰা কুৱেশ্যন আহিছে। এইকেইটা কুৱেশ্যন মোৰ ফেভৰেট, আৰু এইকেইটা বহুত ইজিও হয় চাবলৈ গ'লে। ইচ অফ দ্য প্লেয়াৰ্ছ ডেশ ৰেচপনচিবল ফৰ দেয়াৰ ওন ইকুইপমেণ্টছ। নিজৰ যিখিনি ইকুইপমেণ্ট বা খেলৰ সা সৰঞ্জাম থাকিব, তাৰে কাৰণে প্ৰতিগৰাকী খেলুৱৈ নিজৰ নিজৰ ইকুইপমেণ্টছখিনিৰ কাৰণে ৰেচপনচিবল বুলি কৈছে। চ' ইকুইপমেণ্ট দেয়াৰ ওন, ঠিক আছে, বুজি পালো, কাৰণ বহুত কেইজন প্লেয়াৰ আছে। বাট যদি ইচ বুলি কোৱা হয়, তেতিয়াহ'লে ইচে কিহৰ লগত এগ্ৰি কৰে? চিংগুলাৰ ভাৰ্বৰ লগত এগ্ৰি কৰে। So each of the players, even though আমাৰ players বহুত আছে, each বুলি যেতিয়া ক'ব, আমাৰ subjectটোৱে এইটোক address কৰি আছে। So ইয়াৰ লগত এগ্ৰি কৰা এটা verb লাগিব এতিয়া আমাক। So are, were, is আৰু have been আমি যদি গোটেইকেইটা ভালকে চাওঁ, তেতিয়াহ'লে except option C বা except is, বাকী গোটেইকেইটা কি হৈ আছে? একো একোটা plural subject লগা verb, মানে এনেকুৱা verb যিকেইটাই plural subjectৰ লগতহে এগ্ৰি কৰিব পাৰে। গতিকে ইয়াৰে আনচাৰটো হৈ যাব definitely is। ঠিক আছে? ইচে এনেও singular subject লয় বা singular verb লয়। Each of the players is responsible for their own equipments. So option C টো হ'ব আমাৰ ইয়াতে আনচাৰ। ঠিক আছে? That was number 9। এবাৰ আমি যাম number 10-ৰ ফালে। 10ত কি দিয়া আছে চাব। Neither the teacher nor the students dash willing to postpone the test। ইয়াতে এটা কথা চাব, আমাৰ ভাৰ্বৰ জেগাটো ক'ত? ভাৰ্বৰ জেগাটো হৈছে এইটো। চ' এনেকুৱাবোৰত নেইডাৰ নৰ যেতিয়া দিয়া থাকে, নতুবা এইডাৰ অৰ যেতিয়া দিয়া থাকে, এটা কথা মন কৰিব, দুটা চাবজেক্ট থাকে, হয়নে? দ্য টিচাৰ এটা চাবজেক্ট, আনটো চাবজেক্ট কি? দ্য ষ্টুডেণ্টছ। আমি কোনটো চাবজেক্টৰ লগত এগ্ৰি কৰিম, বা আমাৰ ভাৰ্বটোৱে কোনটো চাবজেক্টৰ লগত এগ্ৰি কৰিব? যিটো চাবজেক্ট একেবাৰে ওচৰত আছে সেইটো। চ' দুইটা লাগিলে চিংগুলাৰ থাকক, দুইটা প্লুৰেল থাকক, এটা চিংগুলাৰ এটা প্লুৰেল, মতলব নাই, যিটো ওচৰত আছে সেইটোৰ লগত এগ্ৰি কৰিম। চ' দুটা যদি চিংগুলাৰ থাকে, ডেফিনেটলি ওচৰত থকাটো চিংগুলাৰে হ'ব। দুটা যদি প্লুৰেল থাকে, ডেফিনেটলি ওচৰত থকাটো প্লুৰেলে হ'ব, হয়নে? আকৌ এটা চিংগুলাৰ এটা প্লুৰেল যদি থাকে, তেতিয়া ওচৰত থকাটোৰ লগতে এগ্ৰি কৰিব। ত' আল্টিমেটলি কৰি কি আছে? যিটো চাবজেক্ট ভাৰ্বৰ ওচৰত থাকিব। কেইটা চাবজেক্ট আছে? দ্য টিচাৰ, চাবজেক্ট 1, ইয়াক আমি কি বুলি ধৰিলো? যেনিবা চাবজেক্ট 1 বুলি ধৰিলো, চাবজেক্ট 1, ঠিক আছে?
এইটো হৈ গ'ল subject 2 কোনটো ওচৰত আছে subject 2 টো ওচৰত আছে ইয়াৰ লগতে কি কৰিব so the students টো আমি যদি চাওঁ এইটো কি plural হয় নে নহয় the students টো ওচৰত থকা subject টো হৈছে plural তো আমাক এনেকুৱা এটা subject লাগিব যিটোৱে plural এটা subject ৰ লগত কি কৰিব পাৰে agree কৰিব পাৰে তেনেকুৱা verb এটা লাগিব so is was has been আৰু are কোনটো হ'ব definitely are হ'ব ঠিক আছে so neither the teacher nor the students are willing to postpone the test ঠিক আছে বাকীখিনি is was আৰু has been সদায় singular subjectৰ লগতহে ব্যৱহাৰ হ'ব এইটো কথা মনত ৰাখিব so ইয়াতে option D will be the right answer for question number 10 এইখিনিতে আছে আপোনালোকৰ কাৰণে এটি বিশেষ ঘোষণা আপোনালোকৰ মাজৰ বহুতো এনেকুৱা ষ্টুডেন্টছ আছে যিয়ে ইংলিছ অলপ টান পায় নতুবা এনেকুৱাও হয় যে আমাৰ জিএছ খিনি ৰেডি হৈ গ'ল ৰিজনিং আমি প্ৰেক্টিচ কৰিলে পাৰো বাট ইংলিছত আমাৰ কি হৈছিল সৰু দিনৰ ট্ৰমা এটা আছে যে ট্ৰমাটো কেনেকুৱা যে সৰু দিনতে আমি পঢ়িলে সুধিবলৈ টান পাই পেলাই কিছুমান বস্তু নুসুধিলো ছাৰে খং কৰিব বুলি ভাবি আমি কিছুমান বস্তু নুসুধিলো বেটৰ কোবৰ ভয় তো আমাৰ কি হ'ল ইংলিছ গ্ৰামাৰ শিকা নহ'ল ভালকে আমাৰ এতিয়াও যেনিবা অক্সিলাৰী ভাৰ্ব কি আমি নাজানো এতিয়াও কি অক্সিলাৰী ভাৰ্বৰ কেইটা বেলেগ বেলেগ প্ৰকাৰ আছে আমি সেয়াও নাজানো হয়নে আৰু কি কি গণ্ডগোল থাকে আমি পাৰ্ট অফ স্পীচো নাজানো বহুতে চ' এই গণ্ডগোল বিলাক যদি থাকে বা ইংলিছটো যদি আমি টান পাওঁ বা আমি যদি ভাবো যে ইংলিছৰ কাৰণে আমাক স্পেচিফিকেলি বেটছ এটা লাগে ত' হিয়াৰ ইট ইজ আপোনালোকৰ মেথছৰ কাৰণে যেনেকে আনবিটেবল আছে তেনেকে ইংলিছৰ কাৰণেও এতিয়া আছে মিছন কম্প্ৰিহেনশ্যন আপোনালোকে এই বেটছটোত এনৰোল কৰিব পাৰে যদিহে ইচ্ছুক হয় একদম ৰাইট ফ্ৰম দ্য বেচিক্স আমি একদম এডভান্স লেভেললৈ গোটেইখিনি বস্তু ইয়াতে ইনক্লুড কৰিছো এই বেটছটো স্পেচিয়েলি ডেডিকেটেড ফৰ অল ইংলিছ টপিকছ ইংলিছ গ্ৰামাৰৰ হওক বা ইংলিছৰ যিখিনি টপিক থাকে কম্পজিশ্যন ৰিলেটেডো থাকে পেছেজেছ থাকে যিমানখিনি আমি ইনক্লুড কৰিব পাৰো ইভেন আপ টু প্ৰেইজি ৰাইটিংছ ইয়াতে আপোনালোকে চব বস্তু পাব মিছন কম্প্ৰিহেনশ্যন বেটছটোত গতিকে আমি 50 মাৰ্কছ গিভ এৱে বুলি কৈছো এই বেটছটোৰ কথা কিয় কাৰণ সঁচাকে আমি বিলিভ কৰো যে যদি আপুনি আমাৰ ষ্ট্ৰেটেজিজ খিনি ফ'ল' কৰে সঁচাকে আপোনাৰ কি হ'ব পাৰে 50 আউট অফ 50 হয়তো আহি যাব পাৰে not only JEE, I'm talking about all the competitive exams. You will be able to score good marks when you enroll to this batch. Gotike, if you guys are interested, kindly do contact us through, you can contact us through these numbers or you can contact us through our email. Or you can also download the app and you'll be able to find all the courses there. ঠিক আছে গতিকে যিসকল ইচ্ছুক হয় কাইণ্ডলি এনৰোল কৰিব বা যোগাযোগ কৰিব আমাৰ সৈতে বা কমেণ্ট কৰি দিলেও হ'ল আমাৰ ইয়াতে যদি কমেণ্টো কৰি দিয়ে এইটো ভিডিঅ'ৰ তলত বোলে মই ইণ্টাৰেষ্টেড হয় আপোনালোকক আমাৰ ফালৰ পৰা নিজে যোগাযোগ কৰা হ'ব ঠিক আছে ক'বলগীয়াখিনি মানে ইয়াৰ পিছৰ কুৱেশ্যনটোৰ ফালে যাম Number 11, a number of issues dash raised during the discussion. এতিয়া মোক কওক a numberটো কি হ'ব a numberটো দেখাত ই কি হয় দেখাত ই singular হয় but a numberটোৱে কি কৰে plural এটা verb বিচাৰে plural verb বিচাৰে ঠিক আছে the amount the distance হা এনেকে যদি আমি কওঁ the numbers of অমুক তেনেকে যদি আমি কওঁ তেতিয়াহ'লে বেলেগ হৈ যাব বাট a number বুলি কোৱা মাত্ৰকে কি হ'ব the number বুলি ক'লে বেলেগ বাট a number of issues তেতিয়া কিন্তু কিছু সংখ্যক বুজাইছে the number of students বুলি যদি কোৱা যায় তেতিয়া বেলেগ হৈ যায় ঠিক আছে মই আপোনালোকক এটা ফৰ এক্সাম্পল যাতে গণ্ডগোল নহয় তেতিয়া মই ইয়াতে দিছো a number of issues ঠিক আছে আৰু কি লিখিব পাৰো আমি এনেকে আমি লিখিব পাৰো the number of students the number of students এনেকেও লিখিব পাৰো হয় নহয় সো এই দুটাৰ ভিতৰত প্ৰথম যেটো দেখিছে আপোনালোকে যদি এইটো লিখা হয় তেতিয়া এইটো হ'ব প্লুৰেল সেন্সত আৰু দ্বিতীয়টো যদি লিখা হয় এইটো যাব সিঙ্গুলাৰ সেন্সত বুজি পাইছে অলপমান ডিফাৰেন্স আছে মানে a number of আৰু the number of ইয়াতে অকনমান ডিফাৰেন্স আছে a number of মানে কিছু সংখ্যক the number of মানে যেটো টোটাল নাম্বাৰ যিমান যিমানটা তাৰে সংখ্যাটো সেইটো বুজায় সেইকাৰণে a number বুলি ক'লে ইয়াতে আমাক প্লুৰেল এটা ভাৰ্ব লাগিব সো has been where is was গোটেই কেইটাৰ ভিতৰত কি অকল এটাই এনেকুৱা আছে যেটোক আমি প্লুৰেলত বহুৱাব পাৰো সো ইয়াতে কি হ'ব where হ'ব অৰ্থাৎ C will be the correct answer for question number কিমান আছিল 11 ঠিক আছে I hope এইটো পাৰিবই আপোনালোকে বেছি একো ইস্যু নাই ইয়াতে ইয়াতে নোৱাৰিবলগীয়া একো কথা নাই খালি বস্তুখিনি ভালকে গুৰুত্ব দিলে হ'ল ঠিক আছে so that was number 11 for you all now moving on to number 12 ইয়াতে কি আছে আমি চাম
The quality of the mangoes dash deteriorate deteriorated due to improper storage. Improper storage মানে য'ত store কৰা হ'ল সেই ৰখা জেগাখিনি ভাল নহ'ল কাৰণে আমখিনিৰ কোৱালিটি খিনি কি হৈ গ'ল ডিটৰিয়েট মানে লাহে লাহে ডিগ্ৰেড হৈ যোৱা এইটো মানে ডিগ্ৰেড হোৱা দেই ডিগ্ৰেড বা কি ডিক্ৰিজ sorry ডিগ্ৰেড বা ডিক্ৰিজ ঠিক আছে লাহে লাহে কমি আহিছে চ' দ্য কোৱালিটি বুলি যদি কৈছে তেতিয়াহ'লে ডেফিনেটলি এটাই গুণাগুণ অকল সেই গুণাগুণটোৰ কথা কৈছে যে আম বহুত কেইটা থাকিব পাৰে বাট তাৰে গুণাগুণটোৰ কথা যদি কৈছে তেতিয়াহ'লে এইটো কি হ'ব চিংগুলাৰ হ'ব হেভ আৰ হেজ ৱেৰ আছে আমি কোনটো চুজ কৰিম আমি চুজ কৰিম হেজটো যিটোৱে চিংগুলাৰ ছাবজেক্টৰ লগত এগ্ৰি কৰিব পাৰে ঠিক আছে চ' কি হ'ব আমাৰ আনচাৰটো দ্য কোৱালিটি অফ দ্য মেংগোজ হেজ ডিটৰিয়েটেড ডিউ টু ইম্প্ৰপাৰ ষ্ট'ৰেজ হ'ব কুৱেশ্যন নম্বৰ 12ৰ আনচাৰ হৈ যাব অপশ্যন চি এবাৰ আহিছো নম্বৰ 13ৰ ফালে ইয়াতে কি দিছে মোৰ দেন ওৱান কেণ্ডিডেট ডেছ বিন ডিছকুৱালিফাইড এটা কথা চাওক ইয়াতে আমাক অকণমান কনফিউজ কৰিবৰ কাৰণে ট্ৰাই কৰা হৈছে মোৰ দেন ওৱান কেণ্ডিডেটটো দেখি পেলাই আমি কনফিউজ হ'ব পাৰোঁ হয় নহয় বাট যদি আমি ভালকে চাওঁ তেতিয়াহ'লে কি হ'ব মোৰ দেন ওৱান বুলি কোৱা মাত্ৰকে আমাৰ কি হৈ গ'ল ছাবজেক্টটোত মাল্টিপল বস্তু এড হৈ গ'ল মানে আমি গম পাই গ'লো যে কেণ্ডিডেট কি এটাতকে বেছি আছে মোৰ দেন ওৱান কেণ্ডিডেট য়েছ চ' কেণ্ডিডেটছ বুলি ইয়াতে যদিও কোৱা নাই এজন কেণ্ডিডেটৰ কথাকে কৈছে কিন্তু তাতকে বেছি আছে বুলি কোৱা মাত্ৰকে তাতকে বেছি এজন থাকক বা দুজন থাকক এই প্ৰথমজনৰ লগত লগ লাগি পেলাই কি ফৰ্ম কৰি আছে আল্টিমেটলি প্লুৰেল নাম্বাৰে ফৰ্ম কৰি আছে চ' যদি প্লুৰেল নাম্বাৰ ফৰ্ম কৰি আছে তেতিয়াহ'লে আমি কি কৰিম ডেছ বিন ডিছকুৱালিফাইড দিছে নহয় আমি হেভ লিখিম তেতিয়া কিয় প্লুৰেল নাম্বাৰ যে সেইকাৰণে হেজ হ'ব ইয়াতে নোৱাৰে হেভ বিন ডিছকুৱালিফাইড হ'ব লাগিব অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 13 ঠিক আছে তো 13ৰ এইটো হ'ব আমাৰ আনচাৰ তাৰে পিছত আমি আহিছো সেন্টেন্স কাৰেকশ্যনৰ ফালে ইয়াতে ক'ত ক'ত ভুল আছে বিচাৰি কাৰেক্ট কৰিব লাগে চুজ দ্য গ্ৰামেটিকেলি কাৰেক্ট সেন্টেন্স আমাক গ্ৰামেটিকেলি যোনটো সেন্টেন্স কাৰেক্ট হয় এই চাৰিটাৰ ভিতৰত সেইটো বিচাৰিবলৈ কৈছে নম্বৰ 14 কি দিছে চাব হি ইনচিষ্টেড ডেট হি ইজ ইনোচেন্ট হি ইনচিষ্টেড ডেট হি ৱাজ ইনোচেন্ট হি ইনচিষ্টেড ডেট হি বি ইনোচেন্ট আৰু হি ইনচিষ্টেড হিমছেল্ফ ইনোচেন্ট হি ইনচিষ্টেড হিমছেল্ফ হ'ব নোৱাৰে মানুহ এটাই নিজক ইনচিষ্ট কৰিব নোৱাৰেতো বেলেগক ইনচিষ্ট কৰিব পাৰে যে কিবা কাম কৰিবৰ কাৰণে ইনচিষ্ট কৰিব পাৰে বা কিবা এটা কথাত ইনচিষ্ট কৰিব পাৰে এটা কথা মনত ৰাখিব যে ইনচিষ্টেড দিয়া থাকিলে কি কৰা যায় পিছৰ যিটো ভাৰ্ব থাকে সেইটো এজ ইট ইজ লিখা যায় যেনে হি ৱাজ ইজ এইবিলাক নালাগে বিটো কি বিটো তাৰ নৰ্মেল ফৰ্ম যদি ইজ দি দিও সি প্ৰেজেন্টত আহি যায় ৱাজ দি দিলে সি পাষ্টত গুচি যায় গতিকে আমি দিম নে ৱাজ আৰু ইজ ইয়াতে নিদিম কি কৰিম হি ইনচিষ্টেড that he be innocent will be the correct answer option C হ'ব correct answer কিহৰ কাৰণে এনেকুৱা এক্সাম্পল আৰু আছে ঠিক আছে এনেকে আমিও দিব পাৰো যে he suggested that she take some rest তাৰমানে সি যে ইনচিষ্ট কৰিছিল সেইটো সি নিজক ইনচেন্ট হয় বুলি ইনচিষ্ট কৰা নাই নিজক ইনচিষ্ট কৰা নাই সি কি কৰিছে তাৰ ইনচেন্ট হোৱা কথাটোক সি ইনচিষ্ট কৰিছে বুজি পাইছে সেইটোৱে সেইকাৰণে বি টো ডাইৰেক্টলি তাতে ৰ ফৰ্মত ব্যৱহাৰ হৈছে সেইকাৰণে কি হয় ইনচিষ্ট থাকিলে বা সাজেষ্ট থাকিলে বা এডভাইচ থাকিলে আমি তেনেকুৱাকে লিখো বাক্যবোৰ ঠিক আছে তাৰ পিছৰটো ফালে যাম নম্বৰ 15ৰ ফালে আহিছো no sooner had he reached then it started raining আৰু কি আছে no sooner did he reach when it started raining আৰু কি দিয়া আছে no sooner had he reached when it started raining আৰু আছে no sooner had he reached then it started raining so আমি এতিয়া জানিব লাগিব কোনটোৰ লগত কোনটো হ'ব নহয় জানো এতিয়া no sooner থাকিলে then হয় এটা ফিক্স ষ্ট্ৰাকচাৰ আছে নহয় no sooner থাকিলে যে then হয়
ঠিক আছে সো নো সুনাৰ থাকিলে কি নহয় আমি কৰিবই নোৱাৰো যে when যে থাকিব নো সুনাৰ লগত নহয় নো সুনাৰ থাকিলে দেন হয় এটা ফিক্স ষ্ট্ৰাকচাৰ আছে মনত ৰাখিব no sooner had he reached then it started raining আছে আৰু no sooner had he reached then it started raining then it start raining হ'ব জানো ইয়াতে ভাৰ্বটো কি কৰিছে নৰ্মেল ফৰ্মত দি থৈ দিছে সো আমি কোনটো চুজ কৰিম ওপৰত যিটো দিয়া আছে এইটো no sooner had he reached then it started raining so option A will be the answer for question number 15 ঠিক আছে এইটো হৈ যাব আনসার তাৰে পিছৰ কুৱেশ্যনটোৰ ফালে আহিছো নাম্বাৰ 16 ফালে আহিছো She is one of those players who performs consistently. She is one of those players who perform consistently. She is one of those player. Those মানে কি? Those মানে হৈছে plural. ঠিক আছে? Those মানে those টো হৈছে plural আৰু কি কাৰণে কি লাগিব ইয়াৰে লগত? It requires plural কি? Noun. Plural noun লাগিব. So plural noun ক'ত আছে? One of those players হ'ব লাগিব. So those players য'ত দিয়া আছে এই পাৰ্টটোৰ কাৰণে আমি অপশ্যন চি টো কাটি দিব পাৰো she is one of those players এতিয়া এটা কথা চাব those players হয় তাইৰ কথাকে কৈছে but one of those she is one of এটা এইখিনিৰ পৰা এটা বেলেগ ক্লজ হৈছে যে those players who performs consistently আছে যে সেই সকল players যদি হয় performs হ'বনে নহ'ব perform হ'ব লাগিছিল so এই পাৰ্টটো ভুল হৈ আছে ঠিক আছে so she is one of those players who perform consistently আছে আৰু D টোত কি আছে she is one of those players who performed consistently যদি performed তেতিয়াহ'লে she is কেনেকে হ'ব she was হ'ব লাগিছিল so আমি কোনটো চুজ কৰিম এইটো নহয় অপশ্যন বি টো আমি ইয়াতে চুজ কৰিম কাৰণ এইটো হ'ব আমাৰ গ্ৰামেটিক্যালি কাৰেক্ট সেন্টেন্স ঠিক আছে বি টো হৈ যাব আমাৰ গ্ৰামেটিক্যালি কাৰেক্ট সেন্টেন্স তাৰপিছত কি আহিব Number 17, hardly had the bell rung when the students entered the class. Hardly the bell had rung ase. Hardly had the bell rung. Then the students entered. আৰু hardly did the bell ring. ঠিক আছে? Hardly did লিখো নেকি আমি? নিলিখো. So hardly the bell লিখো নেকি? নিলিখো. So option B আৰু D যেকেইটা আছে আমি already কাটিবই পাৰো. এইকেইটা already কাটা গৈছে কাৰণ সেইকেইটাৰ grammatical structure টো proper নহয়. So hardly had the bell rung then the students entered আছে আৰু hardly had the bell rung when the students entered the class আছে কোনটো হ'ব এটা আমাৰ ফিক্সড পেয়াৰ ইয়াতেও আছে hardly আৰু then আছিলে আৰু hardly আৰু when so আমি A টো আমাৰ হ'ব correct answer hardly had the bell rung when the students entered the class hardly had the bell rung then the students entered বুলি দিয়া আছে এইটো শুদ্ধ নহয় অপশ্যন A দিয়াটো হ'ব আমাৰ শুদ্ধ উত্তৰ for question number 17 ঠিক আছে তাৰে পিছত আমি যাম নম্বৰ 18 ৰ ফালে ইয়াতে কি দিয়া আছে he is senior than me by 2 years আছে by 2 years টো ঠিকে আছে but senior থাকিলে কি হয় এটা কথা মনত ৰাখিব যে এই গোটেই বিলাক ইফালে মই লিখি দিছো senior হওক ঠিক আছে junior হওক তাৰপিছত কি থাকক superior হওক বা লাগিলে inferior হওক বা লাগিলে prior হওক এই গোটেই বিলাকৰ পিছত কি লিখো আমি টু লিখো ঠিক আছে এই গোটেই বিলাকৰ পিছত টু লিখো so senior থাকিলেও কেতিয়াও then নহয় senior with me senior from me নহয় senior me হ'ব শুদ্ধ উত্তৰ এইটো প্ৰেপজিচনৰ কাৰণে গণ্ডগোল এটা হৈছিল সৰু ঠিক আছে অপশ্যন বি দিয়া ষ্টেটমেন্টটো শুদ্ধ যে he is senior to me by 2 years হ'ব so senior থাকিলে junior থাকিলে superior inferior prior এইবিলাক থাকিলে সদায় তাৰ পিছত টু লিখিব then লিখিব নোৱাৰো
তাৰপিছত আহিম নম্বৰ 19 ফালে the manager as well as his assistants were present এটা আকৌ subject verb agreement আহি গ'ল so as well as যেতিয়া present কৰে এটা কথা মনত ৰাখিব ইয়াতে মই ওপৰত লিখি দিব বিচাৰিছো when two subjects are connected through as well as তাৰপিছত কি থাকিব পাৰে along with etc the emphasis is always on the subject that comes first সদায় যেটো সাবজেক্ট প্ৰথমতে আহে এমফেসিসটো তাত কৰা যায় the manager as well as his assistants তাৰ মানে ম্যানেজাৰ জনহে আমাৰ মেইন সাবজেক্ট as well as his assistants মানে accompanied by his assistants বুজি পাইছে সো assistants সকলৰ সৈতে কোন আহিব ম্যানেজাৰ জন আহিব সেইকাৰণে আমি কি কৰিব লাগিব ম্যানেজাৰ জন হৈছে আমাৰ মেইন সাবজেক্ট ঠিক আছে সাবজেক্ট 1 টো ইয়াতে প্ৰায়োৰিটি পাব সাবজেক্ট 1 টো যদি প্ৰায়োৰিটি পায় তাৰে লগত এগ্ৰি কৰা আমাক এটা ভাৰ্ব লাগিব সো সাবজেক্ট 1 টো আমাৰ কি singular number যেহেতু the manager ইয়াতে আমাৰ গোটেই বিভাৰ্ব কেইটা চাওকচোন where আছে was আছে where আছে have আছে কোনটো হ'ব definitely was হ'ব ইয়াতে was টো হ'ব কাৰণ এইটোৱে এটা এনেকুৱা বিভাৰ্ব যেটো এটা singular subjectৰ লগত নেকি এগ্ৰি কৰিব পাৰে বাকি এটা এগ্ৰি কৰিবনে নকৰে সো মনত ৰাখিব এইটো বস্তু মই হাইলাইট কৰি দিব বিচাৰিছো আপোনালোকৰ কাৰণে হাইলাইট কৰি দিছো যে দুটা সাবজেক্টক যদি কিহেৰে কানেক্ট কৰা যায় as well as along with আৰু এটা আমি এড কৰিব পাৰো ইয়াতে আৰু এটা আমি এড কৰিব পাৰো কেনেকে accompanied by তো এইবিলাকে যদি কি কৰে দুটা সাবজেক্টক লগ কৰে সদায় মনত ৰাখিব এমফেসাইজটো কিহৰ ওপৰত থাকিব সাবজেক্ট 1 টোৰ ওপৰত থাকিব হয় আমি প্ৰথম সাবজেক্টটোৰ কথাই কৈছো ঠিক আছে বোলে মই কৈ আছো কি হ'ব বোলে কৃষ্ণা প্ৰিয়ক্ষী মেমৰ লগত আহিব বাট ইয়াতে সাবজেক্টটো কোন কৃষ্ণা কাৰ লগত আহিব সেই বস্তুটো পিছলে যাব বা নিৰ্মল ছাৰৰ লগত আহিব বা আন কাৰোবাৰ লগত আহিব এই বস্তুটো পিছলে যাব বাট মেইন সাবজেক্টটো হৈছে কোন মই প্ৰথম যাৰ নাম কৈছিলো ৰাইট সো সেইটো কথা মনত ৰাখিব বা দুটা সাবজেক্টক যদি এণ্ড এ কানেক্ট কৰি আছে হয়নে এণ্ড এ যদি কানেক্ট কৰে তেতিয়া দুইটা সাবজেক্ট লগ হৈ পেলাই এটা প্লুৰেল নম্বৰ বনি যায় বুজি পাইছে দুটা সাবজেক্ট লগ হৈ পেলাই এটা প্লুৰেল নম্বৰ বনি যায় তেতিয়া এণ্ডটোৱে কানেক্ট কৰিলে বাট আদাৰৱাইজ যদি along with accompanied by as well as এইবিলাক যদি ব্যৱহাৰ হয় these are কেনেকুৱা কনজাংচনছ এইবোৰে কোঅৰ্ডিনেট কনজাংচন নহয় এইবোৰ সাবঅৰ্ডিনেট কনজাংচন যেটোৰ কাৰণে কনজাংচনৰ কেইটা ভাগ আছে তিনটা ভাগ আছে সাবঅৰ্ডিনেট কনজাংচন কোঅৰ্ডিনেট কনজাংচন আৰু কোৰিলেটিভ কনজাংচন ৰাইট সো এইবোৰ হৈছে কোঅৰ্ডিনেট কনজাংচন যেটোৱে পিছৰ বস্তুটোক কি কৰি দিয়ে সৰি কোঅৰ্ডিনেট নহয় এইবোৰ সাবঅৰ্ডিনেট কনজাংচন যেটোৱে পিছৰ বস্তুটোক সাবঅৰ্ডিনেট কৰি দিয়ে মেইন সাবজেক্ট আমাৰ কোনটো হৈ থাকে যেটো প্ৰথমতে ইন্ট্ৰোডাকচন দিয়া হৈছিল সো ম্যানেজাৰটো আমাৰ মেইন সাবজেক্ট সেইটো হিচাপত সেই লজিকত আমাৰ কি হয় আনসাৰ বি টো হৈ যায় কাৰেক্ট আনসাৰ ঠিক আছে নিশ্চয় বুজি পাইছে বা এইটো বস্তু বুজোতে বেছি একো ডিফিকাল্টি নাই প্ৰেক্টিস কৰি থাকিলে হৈ যাব প্ৰেক্টিস মেক্স আ মেন পাৰফেক্ট তাৰে পিছত আমি নেক্সট সেন্টেন্সটোলে যাম নম্বৰ 20 কি দিছে চাব I would rather stay at home rather than going out শুদ্ধনে এতিয়া যদি মই আপোনালোকক কওঁ এই কোৱেশ্চনটো কিহৰ ওপৰত দিয়া হৈছে এইটো দিয়া হৈছে প্যাৰালেল স্ট্ৰাকচাৰৰ ওপৰত এতিয়া প্যাৰালেল স্ট্ৰাকচাৰ কি প্যাৰালেল স্ট্ৰাকচাৰ কি হয় আমি এইবোৰ জানো যে ইয়াতে rather stay at home then to go আছে going আছে এইবোৰ কি হয় going is a gerund right so এইবোৰ কেতিয়া আহে আমাৰ যেতিয়া স্ট্ৰাকচাৰৰ কথা কোৱা হয় তেতিয়া আহে gerund আহে ইয়াতে to go কি ফৰ্ম কৰিছে এইটো এটা ইনফিনিটিভ ফৰ্ম কৰিছে right so যদি gerund আৰু ইনফিনিটিভ এটা বাক্যত একেলগে দিয়া যায় স্ট্ৰাকচাৰ ওয়াইজ প্যাৰালেল স্ট্ৰাকচাৰ ওয়াইজ শুদ্ধ নহয় সেইকাৰণে আমি কেনেকুৱা ধৰণৰ বাক্য লিখো প্যাৰালেল স্ট্ৰাকচাৰৰ ক্ষেত্ৰত জাস্ট এটা এক্সাম্পল ইয়াতে চাব এক্সাম্পল এটা লিখি দেখুৱাইছো মই যে I love
চুইমিং হয়নে চাইক্লিং এণ্ড টু ডান্স এনেকে যদি কওঁ শুদ্ধ হ'বনে শুদ্ধ হ'ব ডেফিনেটলি নহয় কিয় কাৰণ প্ৰথম দুটা চাওক চুইমিং কি কৰা আছে তিনিটা বস্তুকেই মই ইন্ট্ৰডিউচ কৰিছো সেই তিনিটা বস্তুৰ যদি 1 নম্বৰ 2 নম্বৰ এই দুটা জেৰাত লিখা আছে টু ডান্স বুলি কোৱা মাত্ৰকে এটা ইনফিনিটিভ ফৰ্ম কৰি দিলে যে 2 + v1 forms an infinitive গতিকে দুটা যদি জেৰান ৰাখিছো এটা ইনফিনিটিভ ৰাখিলো that doesn't make any sense in terms of parallel structure গতিকে আমি কি কৰিব লাগিব এই দুটাৰ লগতে ইয়াকো সেইটো ফৰ্মেশনতে ৰাখিব লাগিব এইদৰ আমি আগৰ দুটাও ইনফিনিটিভ লিখি থৈ আহিব লাগিব নহলে পিছৰটো জেৰান কৰিব লাগিব যিটো আগৰ দুটাই অলৰেডি ফলো কৰি আছিল ঠিক আছে সেইকাৰণে আমি কি কৰিম I would rather stay at home bear কি কৰিছে bear ডাইৰেক্ট নৰ্মেল ভাৰ্বটো দিছে I would rather stay at home then কি হ'ব I would rather staying হ'বনে ইয়াতে কি কৰিছে staying at home এটা জেৰান দিছে এটা ইনফিনিটিভ দিছে নাই এটা পেয়াৰ মিনিমামটো দিছে তাৰমানে সো এইটো নহব ইয়াতে কি কৰিছে I would rather stay at home then go out হয়নে হয়নে এইটোৱে হয় সি টোত যিটো দিয়া আছে এইটো শুদ্ধ উত্তৰ হ'ব কিয় কাৰণ ইয়াতে parallel structure follow কৰিছে parallel structure follow কৰিছে bare infinitive তাৰমানে ইয়াতে to দিয়া নাই ঠিক আছে I would rather stay at home than to go out দিছে নহয় সেইটো নহয় সি টো ইয়াতে শুদ্ধ উত্তৰ হ'ব সো এইকেইটা আছিল আজি আমাৰ প্ৰেক্টিচ সেট বা আজি আমাৰ ৰিভিজন সেশনৰ যিকেইটা কোৱেশ্চন আছিল এইকেইটা এইকেইটাই আছিল আই হোপ আপোনালোকে বুজিলে এতিয়া আপোনালোকৰ কাৰণে আছে এটি সৰু টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা সো আপোনালোকৰ বহুতে আমাৰ ক্লাছৰ টাইমিং বিলাক গম নাপাও বা কোনটো টাইমত ক্লাছ হয় আমাক তেনেকে সুধি থাকে সো যদি তেনেকুৱা কিবা কনফিউজন থাকে আপোনালোকে ডেফিনেটলি আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰা উচিত এইটো হৈছে ইকুইপাথ অফিচিয়েল টেলিগ্ৰাম চেনেল যিটোৰ কিউআৰ কোডটো আপোনালোকৰ স্ক্ৰিনৰ বাওঁফালে অলৰেডি দিয়া হৈছে গ্ৰীণ শেডেড কিউআৰ এটা আৰু এই কিউআৰটো স্কেন কৰাত যদি অসুবিধা হৈছে নামেৰে সাৰ্চ কৰিলেও চেনেলটো পাই যাব ইয়াতে আমাৰ গোটেই ক্লাছ বিলাকৰ ৰুটিনছ আপোনালোকে পাব ডেইলি কোনটো কোনটো ক্লাছ হ'ব আমি আমাৰ ফালৰ পৰা আপডেট বিলাক আগতীয়াকৈ দি দিয়া যায় আৰু লগতে ক্লাছেছ বিলাক হৈ যোৱাৰ পিছতো তাৰে লিংক বিলাক ইয়াতে আপোনালোকে পাই যায় আৰু পিডিএফ বিলাকো পাবলৈ সক্ষম হয় আৰু লগতে এনেকুৱা বহুত বস্তু আছে যিখিনি আমি ইয়াতে দিওঁ লাগিলে আমাৰ মক টেষ্টৰ বিষয়ে হওক লাগিলে আমাৰ পেইড কোৰ্চৰ বিষয়ে হওক পেইড কম্প্ৰিহেনচিভ কোৰ্চ অৰ ক্ৰাছ কোৰ্চ আৰু আমাৰ লাইব্ৰেৰী ফেচিলিটিজৰ কথা আপোনালোকেতো গমেই পায় সেইবিলাকৰ বিষয়ে আমি ইয়াতে নটিফাই কৰি থাকো আপোনালোকক লগতে ডেইলি বেচিছত বহুতো বস্তু পাব যেনে ধৰক ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ পিডিএফ বা ডেইলি নিউজ পেপাৰ যিবোৰ শেহতীয়া আপডেটছ আছে সেইবোৰ বিভিন্ন জব ইণ্টাৰভিউজৰ কাৰণে নটিফিকেশ্যন বা কেতিয়া জব ভেকেঞ্চি ওলাই এই গোটেইবিলাক বস্তু ইয়াতে আপোনালোকে পাই থাকিব ইউ গাইজ উইল বি নটিফাইড ওয়ান্স when you join this channel so make sure you join it as soon as possible otherwise আপোনালোক আটাইৰে কাৰণে যিখিনিয়ে মোৰ ইউটিউব ক্লাছেছখিনি চাই আপোনালোকৰ কাৰণে মোৰ নিজৰ চেনেল এটাও আছে যিটোৰ নাম হৈছে ইমন ছাৰ টিচেছ আপোনালোকে মোৰ ডিপিখনৰ সৈতে এই পিংক আৰু পাৰ্পল শ্বেডেড কিউআৰ কোডটো চাই পেলাই ইয়াতে জইন কৰিব পাৰে নতুবা আপোনালোকে যদি নামেৰেও সাৰ্চ কৰে চেনেলটো ষ্টিল বিচাৰি পাবলৈ সক্ষম হ'ব সো এইটো চেনেল জইন কৰিলে আপোনালোকে মোৰ ইউটিউব ক্লাছেছখিনিৰ লিংক আৰু পিডিএফ ইয়াতে একেলগে পাই যাব সো আজিলৈ ক'বলগীয়া এইখিনি আছিল আমাৰ ক্লাছেছ এনেকৈ কণ্টিনিউ হৈ থাকিব পৰীক্ষাৰ একদম আগলৈকে কণ্টিনিউ হৈ থাকিব গতিকে আপোনালোকৰ লগত আমি আছো আৰু থাকিম টেনচন ল'ব নালাগে পৰীক্ষাৰ আগলৈকে আমি আৰু কিছুমান বস্তু কৰিম আমাৰ যিবোৰ ৰিডিং কম্প্ৰিহেনশ্যন বা ফিল ইন দ্য ব্লেংকছ থাকে কিছুমানৰ কালেক্টিভ নাউনত প্ৰব্লেম আছে সেইবিলাক বস্তু ক্লিয়াৰ কৰি দিম গতিকে আৰু এন্টনিম চিনোনিমছৰ আৰু কিছুমান পাতিবলগীয়া কথা আছে আমাৰ ঠিক আছে আমি ৱৰ্ডবিলাকহে চাই গৈ আছো পৰীক্ষাত একে নিচিনা ৱৰ্ড দি পেলাই আমাক কনফিউজ কৰিব তেতিয়া আমি কি কৰিম সেইবিলাকৰ বিষয়ে কনফিউজন কেনেকে দূৰ কৰিম সেই ৰিগাৰ্ডিঙো আমাৰ বহুতো ক্লাছেছ আছে সেইবোৰ আমি চাম ইয়াৰ পিছলৈকে আই হোপ আপোনালোকে গোটেই ভিডিঅ'ছখিনি চাব এনজয় কৰিব আৰু আজি ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে ডেফিনেটলি শ্বেয়াৰ কৰিব লগতে প্ৰথমবাৰ যদি আহিছে মই আকৌ কৈছো ছাবস্ক্ৰাইব বাটনটো দবাই দিব আপোনালোকৰ পৰীক্ষাত বহুত হেল্প হ'বলৈ গৈ আছে আমি কাৰণ ফ্ৰীতে বহুতো ক্লাছেছ দি আছো সো আজিলৈ ইমানেই আছিল ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম আনটিল নেক্সট টাইম টেক কেয়াৰ